উত্তৰ গুৱাহাটীৰ সমীপৰ মন্দাকাটাত স্বয়ংভূ বিজেপি নেতাৰ দপদপনিত আতংকিত হৈ পৰিছে ব্যৱসায়ী। হাফিজুল হক নামৰ ব্যক্তিজনে ব্যৱসায়িক দাবী ধমকিৰে ধন দাবী কৰা গুৰুতৰ অভিযোগ উঠিছে। কেৱল দাবী ধমকিয়ে নহয়, প্ৰাণে মৰাৰো ভাবুকি মন্দাকাটাৰ নিশাৰ এনাৰ্জি ষ্টেচনৰ স্বত্বাধিকাৰী অমিত চন্দ্ৰ ডেকাক। পেট্ৰল ডিপোটোৰ আৰম্ভণিৰ পৰাই হাফিজুল হকে ব্যৱসায়িকজনক জোৰ জুলুম কৰাৰ অভিযোগ। নিজকে বিজেপি নেতা আৰু দিছপুৰৰ সৈতে সুসম্পৰ্কৰ কথা কৈ হাফিজুলে ব্যৱসায়ী অমিত ডেকাক ভাবুকি দিয়াৰ অভিযোগ। ধন নিদিলেই হাফিজুল হকে চোকাস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ। যি কথা পেট্ৰল ডিপোৰ চিচি কেমেৰাৰ ফুটেজত আবদ্ধ হৈছে বুলিও অমিত দাসে দাবী কৰিছে। হাফিজুল হকৰ বিৰুদ্ধে বাইহাটা আৰক্ষী চকীত গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ। আনকি এজাহাৰ দিয়াৰ পিছতো বাইহাটা আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে অমিত ডেকাই। কথাটো এনেকুৱা হ'ল, মোৰ নাম শ্ৰী অমৃত চন্দ্ৰ ডেকা। ইয়াতে মন্দাকাটাৰ সুপ্তাগুৰিত মোৰ মিছেছৰ নামত শ্ৰীমতী ৰুণু ডেকাৰ নামত এটা নায়াৰাৰ ফ্ৰেঞ্চাইজি পেট্ৰল পাম্প এটা আছে। এই পাম্পটো প্ৰায় 2 বছৰৰ বেছি হ'ল আৰম্ভ হ'বৰ কাৰণে। এই আৰম্ভণিৰ পৰাই বিশেষকৈ ইয়াৰে এজন যুৱক শ্ৰী মহম্মদ হাফিজুল হক বুলি তেওঁ বিভিন্ন সময়ত বিভিন্ন অজুহাতত হোৱাই নোহোৱাই আহি আমাৰ পাম্পটোত ব্যৱসায়ৰ ক্ষেত্ৰত বহুত ডিষ্টাৰ্বেঞ্চ দি আছে, অসুবিধা দি থাকে। এই কেইদিনমান আগতে আমাৰ বৰষুণত এখন ৱাল ভাঙি গৈছিলে। সেই ভাঙি থকা ৱালখন আমি ৰিপেয়াৰ কৰি থকা অৱস্থাত আমাৰ কাম কৰি থকা লেবাৰ মিস্ত্ৰীক তেওঁ বিভিন্ন ধৰণৰ গালি গেলাজ ধমকি চমকি দি আৰু মাৰিবৰ কাৰণে চোকা অস্ত্ৰ লৈ সিদি অহাত সিহঁতে ভয়তে দৌৰা কৰিলে আৰু পিছত আকৌ আমাৰ মানুহকেইজনে আকৌ সিহঁতক কিবা কিবি কৈ বুজাই কামত লগাই দিলে। এদিন গ'ল। তাৰ পিছতে আৰু কেইদিনমান পিছত প্ৰায় 9-10 দিনমান পিছত আকৌ এবাৰ এই চেম ঘটনাই হৈছে। সেইদিনাখন মই আছিলোঁ, মই গাড়ীতে বহি আছিলোঁ, থকাত মই নিজে ওলাই গৈ তেওঁ মই সুধিলোঁ, বোলে কি হৈছে ভাবিছোঁ, তোমাৰ প্ৰব্লেমটো কি? কৈছে নাই বোলে বহুত বিভিন্ন অবাইচ মাতেৰে মোক গালি গালাজ পাৰিলে। কৈছে কি এইটো মোৰ মাটি পাই এনে ক'লে আপুনি ৱাল কিয় দিব? মই কৈছোঁ ছাৰ এইটোতো পেট্ৰল পাম্পত তাত ৱাল অলৰেডি ভাঙিছে, ৱালখন দি আছে, তোমাৰতো তাত অসুবিধা হ'ব লগা একো নাই, কিয় কৰিবা? আৰু তুমি বাৰে আহি পেলাই এনেকুৱা ডিষ্টাৰ্ব কিয় দি থাকা? নাই বোলে মই এইটো কৰিব, তোমাক কাম কৰিব লাগিলে আমাক হেৰি কৰিব লাগিব, মোৰ লগত কথা পাতা পইচা পাতি কিবা কৈছে, মোক এনেকুৱা এটা দিব লাগিব, তেতিয়াহ'লে হ'ম। বোলে তুমি তোমাৰ লগত এইবিলাক কথা পাতিব একো নাই, মই নিজৰ কাম নিজে কৰিছোঁ, পেট্ৰল পাম্পৰ কামত কাম কৰিছোঁ, তাত ক'ব লগা একো নাই, তুমি যি কৰা কৰিবা। তেনেকৈ কোৱাৰ পিছত তেওঁ নিজে ওলাই গৈ গাড়ীতে এখন তেওঁৰ ডেগাৰ এখন আছিলে কুকুৰী, সেইখন লৈ আহি তেওঁ মোক মাৰিবৰ কাৰণে এটেক কৰিছে। আৰু ওচৰত থকা মোৰ কৰ্মচাৰীকো তেওঁলোকে সেইখন দেখুৱাই ভয়ভীতি প্ৰদৰ্শন কৰিছে। আৰু তেতিয়া আমি বাইহাটা চাৰিআলি থানাত এজাহাৰ দিবলৈ গৈছিলোঁ। আৰু এজাহাৰ তেওঁলোকে লৈছে যদিও কিন্তু এতিয়ালৈকে কোনো তাৰ সুফল বা একো প্ৰকাশ পোৱা নাই। এতিয়ালৈকে কোনো তাৰ ব্যৱস্থা আমি দেখা পোৱা নাই। মানে বাৰে এটা হুমকি দিয়ে যে প্ৰশাসনৰ হুমকি দিয়ে, তেওঁৰ বেকত বোলে বহুত বিজেপিৰে হওক বা বেকত তেওঁৰ মানুহ আছে, গতিকে তেওঁ একো ভয় নকৰে আৰু নানান হুমকি দি এনেকুৱা কৰিছে। এই ক্ষেত্ৰত মই মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, তেখেতেও যেন ইয়াত সুব্যৱস্থা কৰিবৰ কাৰণে আমাক যাতে প্ৰশাসনিকভাৱে হওক বা ব্যৱসায়িক দিশত যাতে আমাৰ একো অসুবিধা নহয়, এটা সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই কাতৰি অনুৰোধ কৰিছোঁ। চাংখাৰীৰ পৰা খগেশনাথৰ ৰিপৰ্ট, দ্য টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।